গাইছ ঐ লাইটৰ পোহৰত দেখাই দে আকৌ আমাৰ অমিত কায়ে টিউব বান্ধি আছে মটৰত এইটো কি মটৰ বুলি কয় গাহৰি মটৰ আমাৰ লোকেল ভাষাত এইটো গাহৰি মটৰ বুলি কয় গাহৰি মটৰ আৰু বেলেগ কিবা নাম আছে বেলেগ নাম আছে চাগে আমাৰ ইয়াত সাধাৰণতে চবে গাহৰি বুলি জানি গাহৰি খোৱা মানুহ যে গাহৰি মটৰ বুলিয়ে কৈ পায় আৰু গাঁৱলীয়া মানুহ গাঁৱলীয়া ভাষা গাঁৱলীয়া মানুহ আৰু বিশেষকৈ মটৰটো এটা কাৰণে ভাল ইয়াত মানে বোকা চোকা চব যায় আৰু আমাৰ আছে পুখুৰীটো এইটো যোৱা বছৰ এইটো নেহেছিলে বোলে অমিত কায়ে কালি আহিলোঁ মই যোৰহাটৰ পৰা আজি ষ্টাৰ্টিং কৰিছোঁ ভিডিঅ'টো ইয়াৰ পৰা মাছ ধৰা আজি দেখাম আপোনালোকক কেনেকৈ কি হয় আমাৰ অমিত কায়ে ঘৰটো আমি চাহ তাহ খালোঁ বৈ আনি চাহ দিলে হেৰি কাৰণে পিঠা লাৰু বহুত দিনৰ মূৰত আহিছোঁ ভিডিঅ' বনাবলৈ 2 বছৰমান হৈ গ'ল ভিডিঅ' দিয়া নাই মোবাইলটো অলপমান প্ৰব্লেম হৈছিলে মোৰ নতুন মোবাইল এটা ল'লোঁ এইটো মোবাইলত আজি প্ৰথমটো ভিডিঅ' ষ্টাৰ্টিং কৰিছোঁ আপোনালোকে ভাল পালে শ্বেয়াৰ কৰিব ভিডিঅ'টো লাইক কৰিব ভিডিঅ' বিশেষকৈ মই ফেচবুকত দিম ইউটিউবত নিদিওঁ ফেচবুকত চেনেল কি কয় ফেচবুক পেজটো মোক ফ'ল' কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আমি দুজনে লগতে ভিডিঅ' বনাম হেল্ল' আৰু ইউটিউবত আছে ইয়ে জিন্দগী টি গাৰ্ডেন ব্লগ মোৰ চেনেলটো আছে ইয়ে জিন্দগী টি গাৰ্ডেন ব্লগ আপোনালোকে চাব লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব দেই গাইজ নতুনকৈ খুলিছে প্ৰায় 2-3 মাহমান হৈছে 2-3 মাহ হৈছে সকলোৱে মৰম দিব মোৰ ফালৰ পৰা মানে পুৰা ছাপোৰ্ট কৰি আছোঁ যিমানটো পাৰোঁ যথেষ্ট ছাপোৰ্ট কৰিছে এই ভাইটিয়ে আমাৰ গাঁৱৰে হয় ভাইটি ই সাধাৰণতে যোৰহাটত থাকে মই যোৰহাটত থাকোঁ কালি আহিলে গধূলি তো অহাৰ কাৰণে বোলো আজি ভাইটি পুখুৰীটো আজি সিঁচো তো যোৱাবাৰ সিঁচা নহ'ল কিমান মাছ ওলাই নাজানো জেনেলি হ'লেও ওলাব সেইকাৰণে মাতিলোঁ কাইলৈ যিহেতু মাঘৰ বিহু আমাৰ ইয়াত উৰুকাৰ বুলি ক'লে গাহৰি কটাটো মেইন আৰু এইফালে এজন আহি আছে আমাৰ ভাইটি ঘৰৰ ওচৰে তামোল লৈ আহিছে মোৰ কাৰণে এজন ঘৰ ওচৰে ভাইটি হয় এইটো ঘৰ ইয়াতে ওচৰতে 3টা আমি ইয়াতে পুখুৰীটো হেঁচিম আজি আপোনালোকে চাই থাকিব হাই গাইজ আজি পুনৰ আহিলোঁ অন্য এটা ভ্লগ লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিছোঁ আজি এটা অন্য ভ্লগ লৈ আহিছিলোঁ ভ্লগটো মানে সম্পূৰ্ণ গাঁৱলীয়া ভ্লগ মানে সম্পূৰ্ণ পুখুৰী সিঁচা ভ্লগ আজি যিহেতু মাঘৰ বিহুটো সমাগত কাইলৈ যিহেতু উৰুকা চ' কাইলৈ উৰুকা হোৱাৰ কাৰণে কাইলৈ মানে কি গাহৰি চাহৰি কটা বজাৰ সমাৰ কৰা এইখিনিতে দিনটো যাবগৈ চ' আজি ভাবিলোঁ আজিয়ে পুখুৰীটো সুন্দৰকৈ সিঁচি লওঁ মাছ যিকেইজনী আছে আজি ধৰি লওঁ তো চাই যাওক কিমান মাছ ওলায় কি নোলায় কি হয় কি নাই সকলোখিনি দেখুৱাই যাম এইফালে আমাৰ ওচৰতে ইয়াৰ ভাইটি আছে আমাৰ দীপ ভাইটি মাছ ধৰিবলৈ আহিছে আমাৰ ওচৰৰ গাঁৱে হয় দীপ ভাইটি এইফালে আমাৰ অনুপম শইকীয়া ভ্লগ আছে অনুপম শইকীয়া তেওঁ এজন ইউটিউবাৰ হয় মোতকৈ আগৰ ইউটিউবাৰ পুৰণা ইউটিউবাৰ কেইবাবছৰ আগতে তেওঁ ইউটিউব জগতলৈ এণ্ট্ৰি মাৰিছিলে চ' তেওঁ ফেচবুকতো ভিডিঅ'বিলাক দিয়ে ত' কি হয় কি নাই সকলোখিনি দেখাই যাম সকলোখিনি মিলিজুলি আছোঁ আৰু মাছ ধৰিম আপোনালোকক দেখাম ত' ব'লক গাইজ ভিডিঅ'টো আৰম্ভণি কৰোঁ এই গোটেইগাল কাটি দিব লাগিল এই গছজোপা উঠে কেনেকৈ উঠে জানো ইমান চপ্তাহ কাটি হাতটো এইডোখৰত লাগিলে এইডোখৰত মাছ হেৰি কৰিলে সেইডোখৰত সাপ ওলাইছিলে সেই ঘাঁহখিনি তলত চফা কৰি দোকান আমাৰ এইফালে পানী শুকাই গ'ল 1 ফুট মান এয়া দেখিছে না সেইডোখৰত তেতিয়া সেইটো 1 ফুটমান পানী শুকাই গ'ল আৰু লাগিব 45 মিনিট 1 ঘণ্টামান লাগিব কৈ থাকোঁতে এটা সাপ ওলালে সাপটো এতিয়া তললৈ সোমাই গ'ল নে কি হ'ল নাজানো উঠি গুচি আহিলোঁ মই ভয়তে সেইবোলে আমাৰ অমিত কায়ে ভাত খাই আহিলোঁ দেই ৰাতিপুৱাৰ পৰা খোৱা নাছিলে বোলে অকণমান হেৰি কৰি আহিলোঁ শুকাই আছিলে একদম শকত হৈ আহিলে ভাত খাই ভাতটো খাই শকত হৈ আহিলোঁ আমাৰ আগতে পোৱালি আহিছে এইটো মাজনী পুহিম ভৰ কিবা এটা কৈ দে সাপ নাই জানে আমাৰ এইফালে নবৈ আমাৰ কাৰণে তামোল লৈ আহিছে কেমেৰাটো মজা আছে দেই চাদা চোন আনিছে নাই না না হ'ব দিয়ক কি হ'ল ভাওনা পাত কোৱা নিচিনা লাগিছে বে কি হেৰি কৈ লাইক লয় নি ফোন কৈ লাইক ল'ব লাগে থেংক ইউ বোলে আৰু কি কৈছে ভাত খালা নে জানো কোন হয় বগাবালি ইয়াত পানী ওলাইছে আমাৰ অমিত কায়ে নামি গৈছে বনাই দিছোঁ আপোনাক মাছ সোমাই আছে নি তাত সেই কাটিব লাগিব ন পানী শুকাই গ'ল
বহুতে শুকালে পানী আৰু এতিয়া বাজিছে 4:40 হ'ল আমি এটা কাম ভুল কৰিলোঁ মটৰটো আনিলোঁ ৰাতিপুৱাই কিন্তু আমি চুলি কাটিব গ'লোঁ মটৰটো ইয়াতে ৰাখি গ'লোঁ মটৰটো ৰাতিপুৱাই যদি লগাই থৈ যোৱা হ'লে পানীটো শুকাই গ'ল দিম প্ৰায় 1:30-2টামান বজাৰ পৰা মটৰটো আমি লগাইছোঁ এতিয়া 2-3 ঘণ্টা হৈ গ'ল ন 3 ঘণ্টা হৈ গ'ল মেক্সিমাম পানীটো শুকাই গ'ল আৰু আধা ঘণ্টামান লাগিব এইফালে পানী ইমান আছে অলৰেডি পানী শুকাই গ'ল মাছবিলাক পুৰা জপি আছে আৰু আমাৰ অমিতকা এইফালে ঘাঁহ চফা কৰি আছে বৌহঁতো আহিছে চাবলৈ কৈ দিয়ক বৌ মাছ ওলাব নাই আৰু এইফালে মই তললৈ নামি আহিলোঁ আমাৰ দীপে ঘাঁহ চফা কৰি আছে কেনেকুৱা লাগিছে টানি আৰু এইফালে আমি লাইট লগাই লৈছোঁ এতিয়া 5টামান বজিলে এইফালে আহি আছে মানে সৰু পুং এটা আছে এইফালে মাছ সোমাই আছে নি চাবিও ইয়াত কিয় মাটি আছে ঘাঁহ বৰ ডাঠকে আছে দেই ভিডিঅ' কৰিছে আকৌ পৰিব